নমস্কাৰ, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড ডিগবৈ ৰিফাইনেৰীৰ ফালৰ পৰা এপেৰেণ্টিছ এংগেজমেণ্টৰ কাৰণে নটিফিকেশ্যন এটা ওলাইছে। ভাল সংখ্যাত পোষ্ট কেইটা ওলাইছে। এপেৰেণ্টিছত আপোনাক জবৰ থিয়ৰিটিকেল প্লাছ প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হ'ব আৰু এই ট্ৰেইনিং পিৰিয়ডটো শেষ হোৱাৰ পাছত আপুনি যদি ট্ৰেইনিংটো যেতিয়া কমপ্লিট কৰি লয় তেতিয়া পাৰ্মানেণ্ট এটা জব পোৱা ভাল এটা চান্সো থাকে। কিন্তু অইলে গেৰাণ্টি নকৰিব যে আপোনাক জবটো পাবই বুলি, ভাল এটা চান্সো থাকে। প্ৰথমটো ডিচিপ্লিন আছে ট্ৰেড এপেৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লাণ্ট ডিচিপ্লিন কেমিকেল। ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আছে 3 years BSc মেথছ ফিজিক্স কেমিষ্ট্ৰি অৰ ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি লাগিব। আপোনাৰ ট্ৰেইনিঙৰ পিৰিয়ড থাকিব 12 মাহ আৰু টোটেল পোষ্টটো 40টা আছে। ছেকেণ্ড ট্ৰেড এপেৰেণ্টিছ ফিটাৰ ডিচিপ্লিন মেকানিকেল। ইয়াৰ থাকিব মেট্ৰিক উইথ ITI ইন ফিটাৰ ট্ৰেড অফ মিনিমাম 2 year ডিউৰেশ্যন উইথ পাছ ক্লাছ। ইয়াৰ টোটেল 12 মাহৰ কাৰণে ট্ৰেইনিং থাকিব আৰু টোটেল পোষ্টটো আছে 7টা। 3 নম্বৰ আছে ট্ৰেড এপেৰেণ্টিছ বইলাৰ ডিচিপ্লিন মেকানিকেলৰ 3 years BSc লাগিব। ইয়াত মেথছ ফিজিক্স কেমিষ্ট্ৰি লাগিব অৰ ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি লাগিব। 24 months ট্ৰেইনিং থাকিব আৰু ইয়াত টোটেল 2টা পোষ্ট আছে। 4 নম্বৰ আছে টেকনিকেল এপেৰেণ্টিছ ডিচিপ্লিন কেমিকেল। ইয়াত আপোনাৰ কোৱালিফিকেশ্যনটো লাগিব 3 year ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং কেমিকেল টেকন'লজি ৰিফাইনেৰী এণ্ড পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং। এইটোত 12 মাহৰ ট্ৰেইনিং থাকিব আৰু 10টা টোটেল পোষ্ট আছে। 5 নম্বৰ চাওঁ টেকনিকেল এপেৰেণ্টিছ ডিচিপ্লিন মেকানিকেল 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং আপোনাক লাগিব আৰু ইয়াৰ ট্ৰেইনিং ডিউৰেশ্যনটো হৈছে 12 মাহ। টোটেল 30টা পোষ্ট আছে। নেক্সট টেকনিকেল এপেৰেণ্টিছ ডিচিপ্লিন ইলেক্ট্ৰিকেল। ইয়াত আছে 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। টোটেল 12 মাহৰ ট্ৰেইনিং থাকিব আৰু 12টা পোষ্ট আছে। 7 নম্বৰৰ পোষ্টটো চাই লওঁ টেকনিকেল এপেৰেণ্টিছ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যন। ইয়াত থাকিব আপোনাৰ 3 years ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। টোটেল 12 মাহৰ ট্ৰেইনিং থাকিব আৰু 2টা পোষ্ট আছে। তাৰপিছত ট্ৰেড এপেৰেণ্টিছ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট। ইয়াত আছে 3 years BA BSc BCom যিকোনো এটা ডিগ্ৰী কৰা হ'ব লাগিব। 15 মাহৰ আপোনাৰ ট্ৰেইনিং থাকিব আৰু 16টা টোটেল পোষ্ট আছে। তাৰপিছত 9 নম্বৰৰ পোষ্টটো আছে ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্ট 3 years BCom লাগিব। ইয়াত 12 মাহৰ ট্ৰেইনিং আৰু এটা পোষ্ট আছে। নেক্সট পোষ্টটো আপুনি চাব পাৰিব ট্ৰেড এপ্ৰেণ্টিছ ডেটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্ৰেণ্টিছেছ। ঠিক আছে, ইয়াত ক্লাছ 12 পাছ লাগিব আপোনাৰ। 12 মাহৰ ট্ৰেইনিং পিৰিয়ডটো থাকিব আৰু 5টা টোটেল পোষ্ট আছে। আৰু ফাইনেলি ট্ৰেড এপ্ৰেণ্টিছ ডেটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ। ঠিক আছে, আপোনাৰ ওচৰত কম্পিউটাৰ চাৰ্টিফিকেট এনেকুৱা কিবা এটা থকা লাগিব। ক্লাছ 12 ইয়াৰ কোৱালিফিকেশ্যন পাছ আৰু উইথ স্কিল চাৰ্টিফিকেট হোল্ডাৰ ইন ডমেষ্টিক ডেটা এণ্ট্ৰি অপাৰেটৰ। আপোনাৰ এটা ডেটা এণ্ট্ৰি অপাৰেটৰ বা এক্সপিৰিয়েঞ্চ এটা থাকিব লাগিব আপোনাৰ। ঠিক আছে, 12 মাহৰ ট্ৰেইনিং থাকিব আৰু টোটেল এটা পোষ্ট আছে ইয়াত। ওপৰত আমি যি কোৱালিফিকেশ্যনটো ডিছকাছ কৰিলোঁ তাত মিনিমাম 50% মাৰ্কছ আপোনাক লাগিব আৰু 45% লাগিব SC ST PWD কেটেগৰীৰ কাৰণে। মিনিমাম এজটো আপোনাৰ লাগিব 18 বছৰ আৰু মেক্সিমাম আপুনি 24 years হ'ব লাগিব আৰু কাট অফ ডেটটো হয় 30th June 2026। ইয়াৰ উপৰি ৰিলেক্সেশ্যন ফৰ আপাৰ এজ লিমিটটো আছে গভৰ্ণমেণ্ট গাইডলাইনছৰ হিচাপত। মষ্ট ইম্পৰ্টেণ্টলি আপোনাক ইয়াত কোনো এটা এক্সাম দিবলৈ নালাগে। আপোনাৰ যি মাৰ্কছটো আপুনি পাইছে আপোনাৰ কোৱালিফিকেশ্যনত যি গ্ৰেজুৱেশ্যন আছে বা 12th আছে সেই গোটেইখিনি এগ্ৰিগেট কৰি কিনে আপোনাৰ এটা পাৰ্চেণ্টেজটো ওলাই কিনে আপোনাৰ মেৰিট বেচিছত আপোনাক এপ্ৰেণ্টিছৰ কাৰণে চিলেকশ্যনটো কৰা হ'ব। যিহেতু এইটো এটা এপ্ৰেণ্টিছ প্ৰগ্ৰাম, ইয়াত ষ্টাইপেণ্ড দিয়া হ'ব আপোনাক আৰু ষ্টাইপেণ্ড এৰাউণ্ড 9,000 পৰা 12,000 লৈকে আপোনাৰ ভেৰি কৰিব। ইয়াৰ আবেদনৰ প্ৰক্ৰিয়াটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে 8 জুলাই 2026 পৰা আৰু লাষ্ট ডেটটো থাকিব 31 জুলাই 2026। আপোনাক এইটো ৱেবছাইটত গৈ কিনে www.iocl.com এইটো ৱেবছাইটত গৈ কিনে আপোনাক এপ্লাই কৰিব লাগিব এপ্ৰেণ্টিছৰ কাৰণে। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা এপ্ৰেণ্টিছৰ এংগেজমেণ্ট প্ৰগ্ৰামত ইমানে আছিলে। আপোনাৰ প্ৰশ্ন থাকিলে আপুনি কমেণ্ট বক্সত দিব পাৰিব, মই আপোনাক এনচাৰ কৰিম। ভিডিঅ'টো ভাল পালে লাইক এটা দি দিব আৰু ফ্ৰেণ্ডছৰ লগত কাইণ্ডলি শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় অসম।